ছাত্ৰ-ছাত্ৰীসকল গণিত কেন্দ্ৰলৈ তোমালোকক পুনৰ স্বাগতম যোৱা খণ্ডত আমি এটা সিৰিজ আৰম্ভ কৰিছিলো HSLC 2025 ৰ বাবে সেৱা বোৰ্ডৰ বাবে আৰু আমি তাত 5টা MCQ চাইছিলো চেপ্টাৰ 1 ৰ ৰিয়েল নাম্বাৰছ বাস্তৱ সংখ্যাৰ আজি আমি তাত পিছৰখিনি চাবলৈ চেষ্টা কৰিম আমাৰ এই সিৰিজটোত এটাই আমাৰ মেইন এম হৈছে যে 45টা MCQ আমি শুদ্ধকৈ কেনেদৰে কৰিব পাৰো আৰু খুব কম সময়ৰ ভিতৰত কেনেদৰে কৰিব পাৰো মই গোটে প্ৰচেছবোৰ দেখুৱাই যাম আৰু একেবাৰে শৰ্ট ট্ৰিকটো দেখুৱাই যাম আৰু আমি এই সিৰিজটো আৰম্ভ কৰিছো কেৱল পাস কৰিবৰ বাবে নহয় কেনেদৰে আমি 100 ৰ ভিতৰত 100 নম্বৰ পাওঁ তাৰমানে 90 ভিতৰত আমি 90 কেনেদৰে গোটাব পাৰো 45 MCQ আৰু 45 ডেসক্ৰিপটিভ বাকি 10 নম্বৰ আমি স্কুলৰ পৰা পাই যাম তেন্তে আমি চাওঁ যে আজি 6 নম্বৰ কোৱেশ্চনটো পৰা আমি চাম কি দিয়া আছে If LCM of 91,26 is 182, then HCF of 91,26. যদি লসাগু 91,26 equal to 182, তেন্তে গসাগু 91,26. 13, 26, 7, 9. চাৰিটা অপচন দিয়া আছে কোনটো হ'ব এনেকুৱা কোৱেশ্চন আমি ইয়া আগৰ খণ্ডটো কৰিছো আৰু যি সকলে আগৰ খণ্ডটো চোৱা নাই চাই লব পাৰিবা ইউটিউব চেনেলটো চাব পাৰিবা আৰু ফেচবুকতো চাব পাৰিবা সলিউশন ইয়া আগতে আমি শিকি আহিছো যে LCM into HCF তাৰমানে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটা পূৰণ ফল তাৰমানে ইয়াত সংখ্যা দুটা কি হৈ আছে 91 আৰু 26 LCM আমাক দিয়া আছে তাৰমানে লসাগু আমাক দিয়া আছে 182 আমাক HCF টো লাগে এটো আমি পূৰণ কৰি দিয়া নাই কটাকটি কৰিম এটো লৈ যাও HCF লাগে গসাগু লাগে ইয়াৰ এটো মাল্টিপ্লাই হৈছে পূৰণ হৈ আছে এফালে ডিভাইড হ'ব হৰণ হৈ যাব 91 ইয়াক এবাৰ গৈ আছে 91 ইয়াক দুবাৰ গৈ আছে 2 গুণ 2 2 13 গুণ 26 2 13 জাৰ 26 HCF আমি পাই গলো 13 তাৰমানে আমাৰ আনসাৰ হ'ব লাগে A এতিয়া এবোটো আমি পাতি থাকিব নালাগে MCQ আমি কেনেদৰে কৰিব লাগে যদি HCF উলিয়াব দিয়ে যি দুটা সংখ্যা দিয়া আছে নাম্বাৰ দিয়া আছে আমি পূৰণ কৰিম মাল্টিপ্লাই কৰিম যদি HCF উলিয়াব দিয়ে তেতিয়া LCM দিয়া থাকিব তেতিয়া LCM টো আমি ডিভাইড কৰিলে হ'ল আৰু যদি LCM উলিয়াব দিয়ে তেতিয়া LCM ইয়াত থাকিব আৰু HCF টো দিয়া থাকিব তেতিয়া HCF টো আমি হৰণ কৰিলে হ'ল মানে ডিভাইড কৰিলে হ'ল একেবাৰে সহজ 7 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে আমি চাওঁ if p is an integer then the form of an odd integer will be যদি p এটা অখণ্ড সংখ্যা তেন্তে অযুগ্ম অখণ্ড সংখ্যাৰ ৰূপ হ'ব twice p plus 1 twice p p plus 1 নে p এতিয়া অখণ্ড সংখ্যা অযুগ্ম অখণ্ড সংখ্যা লাগে তাৰমানে অড ইন্টিজাৰ লাগে যিবোৰ নাম্বাৰ সংখ্যা 2 ৰে হৰণ নহয় ডিভাইড নহয় হেবোৰে আমাৰ হৈ থাকে অযুগ্ম সংখ্যা বা অড নাম্বাৰ এতিয়া আমি যদি চাওঁ ইয়াত আমি গম নাপাওঁ এটো 2 এ হৰণ হৈ আছে নাই এটো আমি গম নাপাম এটো আকৌ 2 এ হৰণ হৈ আছে 2 এটা পূৰণ হৈ আছে মাল্টিপ্লাই হৈ আছে তাৰমানে কি ডিভাইড হৈ আছে কিন্তু আমি যদি চাওঁ twice p plus 1 ত আমি 2 এটা কমন ল'ব নোৱাৰো আমি কি মনত ৰাখিব লাগে যিবোৰ অযুগ্ম সংখ্যা অড নাম্বাৰ হেবোৰক কেতিয়াও আমি 2 এ ডিভাইড কৰিব নোৱাৰো আৰু যিবোৰ যুগ্ম সংখ্যা ইভেন নাম্বাৰ হেবক আমি 2 ৰে হৰণ কৰিব পাৰো এতিয়া আমি ইয়াত দেখিলে গম পাম যেতিয়া আমি আমাক ক'ব যে অড নাম্বাৰ লাগে অযুগ্ম অখণ্ড সংখ্যা লাগে তেতিয়া হ'ব twice p plus 1 বা 4p plus 1 4p plus 3 বা 6q plus 1 6q plus 3 6q plus 5 এনেকুৱা ধৰণৰ হ'ব তাৰমানে ইয়াত ইভেন নাম্বাৰ থাকিব আৰু লগতে প্লাস হৈ থাকিব অড নাম্বাৰ তাৰমানে ইয়াত যুগ্ম সংখ্যাবোৰ থাকিব p লগত বা q লগত আৰু তাৰ লগত যেটো যোগ হৈ থাকিব হেতু হৈ থাকিব অযুগ্ম সংখ্যা আৰু হেবকে আমি গম পাম অযুগ্ম সংখ্যা তাৰমানে ইয়াত হৈ আছে a2 8 নম্বৰ কোৱেশ্চনটো কি দিলে আমি চাওঁ which of the following rational numbers has non terminating and recurring decimal expansion তলৰ কোনটো পৰিমেয় সংখ্যাৰ নিৰৱধি আৰু পৌনঃপুনিক দশমিক বিস্তৃতি আছে আমাক কৈ আহিছে যদি টাৰ্মিনেটিং হয় তাৰমানে যদি পৰিসমাপ্ত হয় যদি দশমিকৰ পাছত আমাৰ সংখ্যাবোৰ শেষ হৈ যায় তেতিয়া কি সদায় থাকে কি 2 to the power m into 5 to the power n
এইটো আৰ্হিত থাকে, এইটো ফৰ্মত থাকে। যদিহে ইয়াৰ লগত আন কিবা আমাৰ মৌলিক সংখ্যা আহি যায়, তাৰমানে প্ৰাইম নাম্বাৰ আহি যায়, তেতিয়াহ'লে কি নন টাৰ্মিনেটিং আৰু ৰেকাৰিং ডেচিমেল এক্সপানশ্যন হয়, তাৰমানে নিৰৱধি আৰু পৌনপুণিক দশমিক বিস্তৃতি হয়। এতিয়া এইটো যদি আমি চাব যাওঁ, 8টো আমাৰ হৈ আছে 2 কিউব, 5 এটা নাই, আমি 5 এটা 0 পাৱাৰ দি ল'ব পাৰোঁ, কাৰণ 0 পাৱাৰ দিলে সি 1 হৈ যাব, আৰু এইটো 2 টু দি পাৱাৰ m ইনটু 5 টু দি পাৱাৰ m হৈ আছে। 25টো যদি আমি লওঁ 5 স্কুৱেৰ পাম, 2টো নাই, 2 টু দি পাৱাৰ 0 লৈ ল'লোঁ। তাৰমানে আমি কি বুজিব লাগে, যদি 2 আৰু 5 থাকে তেতিয়াও দশমিক বিস্তৃতিটো আমাৰ পৰিসমাপ্ত হ'ব, তাৰমানে ডেচিমেল এক্সপানশ্যনটো টাৰ্মিনেটিং হ'ব। যদি অকল 5 থাকে তেতিয়াও হ'ব, অকল 2 থাকিলেও হ'ব, আৰু 2 আৰু 5 থাকিলেও হ'ব। তাৰ বাহিৰে যদি বেলেগ কিবা আহি যায় মৌলিক সংখ্যা, তাৰমানে প্ৰাইম নাম্বাৰ, তেতিয়া নহ'ব। 40টো যদি আমি চাবলৈ যাওঁ 8 ইনটু 5 হৈ আছে, তাৰমানে 2 কিউব ইনটু 5 হৈ আছে, এইটোও হ'ব। 30টো যদি চাব যাওঁ আমি 5 ইনটু 6 হৈ আছে, তাৰমানে 5 ইনটু 6 মানে 2 ইনটু 3 হৈ আছে। ইয়াত 2 আৰু 3 আছে, লগতে আকৌ আমাৰ 2 আৰু 5 আছিলে, লগতে আমাৰ 3টো আহি গ'ল। যিহেতু 30ত আমাৰ 5 আৰু 2ৰ বাহিৰেও 3 এটা আহি গ'ল, সেইবাবে ইয়াৰ দশমিক বিস্তৃতিটো নিৰৱধি আৰু পৌনপুণিক হ'ব, তাৰমানে ডেচিমেল এক্সপানশ্যনো নন টাৰ্মিনেটিং ৰেকাৰিং হ'ব। তাৰমানে আমাৰ অপশ্যন হ'ব লাগে ডি। কুৱেশ্যন নম্বৰ 9ত কি দিলে আমি চাওঁ। ইফ LCM a, b equal to 10 and a is a multiple of b, then the values of a and b are. যদি লসাগু a, b equal to 10 আৰু a b ৰ গুণিতক হয়, তেন্তে a, b ৰ মান হ'ব a equal to 2, b equal to 5, a equal to 10, b equal to 2, a equal to 5, b equal to 2, a equal to 1, b equal to 10। চাৰিটা অপশ্যন দিয়া আছে, আৰু আমাক কোৱা হৈছে দুইটাৰে LCM। লসাগু হৈছে 10, a is a multiple of b, তাৰমানে a b ৰ গুণিতক। গুণিতক মানে কি, a টো ডাঙৰ হৈ আছে, b টো সৰু হৈ আছে। আমি প্ৰথমতে গম পাই গ'লো a টো b তকৈ ডাঙৰ হৈ আছে। এতিয়া আমি চাম ইয়াত a টো b তকৈ সৰু হৈ আছে, এইটোতো হ'বই নোৱাৰে। ইয়াত ডাঙৰ হৈ আছে, ইয়াতো a টো ডাঙৰ হৈ আছে, ইয়াতো a টো ডাঙৰ হৈ আছে, ইয়াত a টো সৰু হৈ আছে, এইটো হ'ব নোৱাৰে। এতিয়া এই দুটাত আমি চাওঁ a b ৰ গুণিতক মাল্টিপল, a ইজ এ মাল্টিপল অফ b, তাৰমানে b এ a ক ডিভাইড কৰিব পাৰি, 2 এ 10ক ডিভাইড কৰিব পাৰি, তাৰমানে এইটো এটা অপশ্যন আমি পাই আছোঁ। আকৌ ইয়াত a টো ডাঙৰ হৈ আছে, b টো সৰু হৈ আছে, কিন্তু কি হৈ আছে 2 এ আকৌ 5ক আমি ডিভাইড কৰিব পৰা নাই, হৰণ কৰিব নোৱাৰি, সেইটো কাৰণে এইটো নহ'ব। যিহেতু a b ৰ গুণিতক হয়, সেইটো কাৰণে 2 5 গুণ 10 হৈ আছে, 2 5 জাৰ 10 হৈ আছে, সেইটো কাৰণে আমাৰ অপশ্যন কি হ'ব লাগে, b টো হ'ব লাগে। ইউক্লিডছ ডিভিজন লেমাটো দিয়া আছে, ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো দিয়া আছে। তাত আমাক কৈছিলে a ইকুৱেল টু b কিউব প্লাছ r, 0 লেছ দেন ইকুৱেল টু r লেছ দেন b বুলি কৈছিল। ইয়াত যেনিবা আমাক কি কৈছে, a ইকুৱেল টু 5 কিউব প্লাছ r, তাৰমানে b টো হৈ আছে 5, 0 লেছ দেন ইকুৱেল টু r লেছ দেন হ'ব লাগে 5। এতিয়া আমি এইটো মিলাই চালেই হ'ল কোনটোত আছে, এইটো ইয়াত আছে, তাৰমানে আমাৰ বি অপশ্যনটো কাৰেক্ট হৈ আছে।